নমস্কাৰ আজি ভিডিওটো কৰাৰ মূল কথা এটা আছে মানে এবাৰ হোৱা বানপানীৰ বিষয়ে মই ক'ব লৈছো যে আমাৰ ইয়াত মই জন্ম হোৱাৰ 25 বছৰ হ'ল কিন্তু আজিলৈকে কেতিয়াও বানপানী এনেকুৱাকে হোৱা নাছিলে মানে ৰাস্তাত পানী হয় ঘৰৰ ভিতৰত পানী হোৱা নাছিলে এবাৰ ঘৰৰ ভিতৰত ইমান বেয়াকৈ পানী সোমালে কি কম মানে গুটেই ঘৰৰ মানে বস্তু কিমান নুকসান হৈছে তাৰ বিষয়টো মই ক'ব নোৱাৰো আমাৰ যোনটো সোফা আছিল হেতু গুটেই পানীত আধা ডুবি পিনি প্লাইউড এৰি গ'ল এপিনে গডৰেজটো আধা ডুবিলে তাৰ পিছত আপোনাৰ ডিভান তাৰ ভিতৰত থকা কাপোৰ ইমান বেছি নুকসান তাৰ পিছত বাকচৰ কাপোৰ আৰু লগতে আনলাত থকা কাপোৰ আৰু হেতু মই বৰষুণ দি থাকোতে মই ঘৰতো নাছিলো তাৰ কাৰণে মানে আৰু অকমান তেতিয়া হয়তো অকমান উখসুখ কৰি দিব পাৰিলো হেতেন আমাৰ ঘৰতটো অকল মই আৰু মোৰ দেউতাই থাকে আৰু মোৰ দেউতাটো যেহেতু অসুস্থ তেওঁটো বিছনাতে থাকে মই এতিয়া তেওঁকে চাম নে বানপানী এপিনে এবিলাকেই ঠিক কৰিম নে ফালে মই মানে মোৰ নিজৰ স্কুললৈকে যাম এনেকুৱা সমস্যা হৈ গৈছে গৈ এতিয়া কথাটো হ'ল যে মোৰ নিচিনাকেতো বহুত মানুহ তেনেকে সমস্যাত ভুগি আছে মই বিচাৰো যে যুত ড্ৰেইন বিলাক ভালকে খান্দক যাতে এতিয়া যোনটো পৰিস্থিতি হৈছে পিছলৈ যাতে আৰু হেনেকুৱা পৰিস্থিতি নাহক মানুহে এনেকুৱা ভুগিবলগীয়া নহয় যাতে আৰু যোনখন আমাৰ গেলেকি মানুহে চিনি পাব যে যোনখন আমাৰ লাহনগাৰ দৈখনা নৈ আছে সেই দৈখনা নৈখন কিয় খনা নাই মই ক'ব নোৱাৰো ৰাস্তা ইমান ডুবি মানুহে তেনেকেই থাকি ভাল পাইছে নে কি ক'ব নোৱাৰো যে আজি এবছৰ দুবছৰ নহয় ইমান বছৰ তেনেকে মানুহে মানে এনেকে পানীত ডুবি আহিব লগা হৈছে মানুহে চেষ্টা কৰিলে কিয় নোৱাৰিব মানুহ মঙ্গল গ্ৰহলৈ যাব পাৰিছে এখন নৈ যোনখন আছিলে এখন এটা বাম হৈ গৈছে এখন কি খান্দিব নোৱাৰে নেকি ইমান মানুহ লগ লাগি হেতু এটা স্টেপ ভালকে ল'ব নোৱাৰে নেকি আমাৰ এখন স্কুল আছে চপৰিয়া ফালে গেলেকি চপৰিয়া ফালে নৱজ্যোতি কি আছিল স্কুলখনৰ নামটো পাহৰিলো সেইখন স্কুলো আধা ডুবি আছে স্কুলত এতিয়া ল'ৰা ছোৱালী আহিব নোৱাৰে তেনেকে কি দেশ উন্নত হ'ব কি ল'ৰা ছোৱালী যদি স্কুলে যাব নোৱাৰে স্কুললৈ অহা ৰাস্তা বন্ধই হৈ থাকে তেনেকে কেনেকে ল'ৰা ছোৱালী স্কুল আহিব কেনেকে এইবোৰ উন্নত হ'ব হা আজি ল'ৰা ছোৱালী দেশৰ ভৱিষ্যত বুলি কোৱা হয় কিন্তু যদি ল'ৰা ছোৱালী স্কুলে যাব নোৱাৰে ইমান সুবিধা দি কি লাভ যে স্কুলৰ মানে সব ফিজ ফ্ৰীয়ে কৰি দিছে ইমান আঁচনি দিছে ইমান হেৰি কৰিছে যদি ল'ৰা ছোৱালী স্কুলে যাব নোৱাৰে তেতিয়াহ'লে পঢ়িব শুনিবই নোৱাৰে কেনেকে কি উন্নত হ'ব হা মই বিচাৰো যে মানে চৰকাৰে এই 10,000 টকীয়া আঁচনিবিলাকৰ পিছত ঘূৰাতকৈ তাৰমানে এই বানপানী বিলাকৰ সমস্যাবিলাক দূৰ কৰা কথাটো যাতে বেছিকে চায় আৰু ড্ৰেইন বিলাক ভালকে যাতে খান্দে আৰু ক'ত কি কেনেকে আছিলে পানী যোৱা ব্যৱস্থাটো কৰে যাতে নহলে আৰু বানপানী হোৱাটোতো হোৱাই বানপানী হোৱাৰ পিছত যিমানখিনি কষ্ট হয় এজন ভুক্তভোগীহে গম পাব তাৰমানে পানীখিনি চফা কৰোতে তাৰ কিমান এইবিলাক এতিয়া মই ভাষাৰে বুজাব নোৱাৰো যে কিমান কষ্ট হয় আমি আৰু তাতে মইতো অকলহৰীয়া কৰি আজিলৈকে একদম ভাগৰি গৈছো যদি এতিয়াই একো ষ্টেপ নলয় তেতিয়াহ'লে পিছলৈ আৰু কি হ'ব হেতু আৰু অনুমান কৰিব পৰা নাই দেই মানে চাগে ডুবি মৰিব লাগিব যেন পাইছো